মই তেওঁলোকক আকৌ এবাৰ ঘূৰাবলৈ কৰিছোঁ। নেপাল কৰি চাব, যেতিয়ালৈকে মই অসমৰ মুখ্যমন্ত্ৰী আছোঁ কাৰো সাহস নাই, কোনেও কৰিব নোৱাৰে। কাৰণ আমি বিশ্বাস কৰোঁ মোৰ অসম প্ৰাগজ্যোতিষৰ কালৰ পৰাই জিলিকি আছিল আৰু এতিয়াও এই অসমখনে জিলিকি আছে। নেপালে অহা 5 বছৰত অসমৰ পৰা অহা 5 বছৰত নেপাল অসমত আহিব। কেনেকৈ 25খন মেডিকেল কলেজ হ'ল, কেনেকৈ কনকলতা বিশ্ববিদ্যালয় হ'ল, কেনেকৈ টকা নিদিয়াকৈ হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে চাকৰি পালে। নেপাল অসমলৈ আহিব আৰু নেপালে ক'ব আমি নেপালত অসম সৃষ্টি